কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয়, আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতি বহু সলনি হ'ল, কিন্তু ভাৰতীয় জনতা পাৰ্টী কিন্তু আগুৱাই গৈ আছে। তাৰে পৰাও ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। চাওক, আজি ভাৰতীয় জনতা পাৰ্টীত ময়ো সভাপতি আছিলোঁ, তাৰপিছত ভৱেশ কলিতা ডাঙৰীয়া সভাপতি হ'ল, দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হ'ল। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি যোনে নহয়, আমাৰ যিহেতু সংগঠনৰ এটা বিশেষ প্ৰক্ৰিয়া আছে, যে একেবাৰে বুথৰ পৰা, পৃষ্ঠা প্ৰমুখৰ পৰা, মাইক্ৰ' মেনেজমেণ্টৰ পৰা, গতিকে আমাৰ সভাপতি আমাৰ যোনে নহ'লেও আমাৰ দলৰ কামটো তেনেকেনে আমাৰ আগুৱাই গৈ থাকে। গতিকে আমাৰ ব্যক্তি হিচাপে আমাৰ দলৰ কাম আমাৰ কেতিয়াও আমি নাগুৱাওঁ, আৰু যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পিছলৈ চাবলগীয়া হোৱা নাই। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতি বহু সলনি হ'ল, কিন্তু ভাৰতীয় জনতা পাৰ্টী কিন্তু আগুৱাই গৈ আছে। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টী এটা ব্যক্তিকেন্দ্ৰিক দল নহয়, ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ আধাৰত চলা দল। আৰু আমাৰ যিহেতু বুথৰ কাৰ্যকৰ্তাসকলে হ'ল বা বুথ সংগঠনে হৈছে আমাৰ সংগঠনৰ মূল চালিকা শক্তি, গতিকে আমি সেইটো কনচেপ্টক বিশ্বাস কৰোঁ। এতিয়া কংগ্ৰেছৰ কি কনচেপ্ট মই নাজানো, গতিকে কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয় যে যাৰ কাৰণে কংগ্ৰেছৰ যে কিবা সলনি হ'ব। কাৰণ কিয়, তেওঁলোকৰো তেনেকুৱা ব্যক্তি আছে, তেওঁলোকৰো আগতে ৰিপুণ বৰা ডাঙৰীয়া আছিলে, ভূপেন বৰা ডাঙৰীয়া হৈছে বা গৌৰৱ গগৈ হৈছে। আমাৰ বিজেপিৰো যেনেকুৱাকৈ ব্যক্তি সলনি হ'লে বুলি যে কিবা সলনি হ'ব, আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে। আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে, নাজানো। আমি পৰিকল্পনা কৰিছিলোঁ, মই নিজে কৈছিলোঁ যে কংগ্ৰেছ গোৱালপাৰাত আছে, ধুবুৰীত আছে, বৰপেটাত আছে, আৰু সেইখিনি কথা মই কৈছিলোঁ, আৰু সেইটো কথা জ্বলন্তভাৱে পঞ্চায়তৰ নিৰ্বাচন দেখিছোঁ। এইবাৰ যে গোৱালপাৰা, ধুবুৰী বা মানকাছাৰ বা বৰপেটাত, তাৰে পৰাও ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ, আৰু এই প্ৰক্ৰিয়া আপোনালোকে দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতহে কংগ্ৰেছ তেওঁলোকে জীৱিত হৈ আছিলে। পশ্চিম অঞ্চলৰ পৰা কংগ্ৰেছক ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংখ্যালঘু ৰাইজে একত্ৰিত হৈছে, আৰু ইয়াৰ ফলাফল দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতো কংগ্ৰেছ নাথাকিব। এই বিষয়টো যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু গৃহমন্ত্ৰীৰ দায়িত্বত আছে, আৰু তেখেতে যিহেতু বাৰম্বাৰ কৰি আছে, গতিকে এই বিষয়টো তেখেতে যি কথাষাৰ কৈছে, তেখেতে মুখ্যমন্ত্ৰীৰ চকীত থাকি যিহেতু কৈছে, গতিকে তেখেতৰ কথাত আমি কেবিনেটৰ সমূহ সতীৰ্থ মন্ত্ৰীসকলে আমি সমৰ্থন জনাইছোঁ। তাত আমাৰ নিজাববীয়াকৈ বেলেগ ভিউ নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিউ, আৰু সেইটো ভিউ আমাৰো ভিউ এইটো, কাৰণ কিয় তেওঁ মাননীয় মুখ্যমন্ত্ৰী হিচাপে কথাষাৰ কৈছে। মই এইটো বিষয় লৈ পেলাই মই যিহেতু বঙাইগাঁৱত প্ৰায় পঞ্চায়ত ইলেকশ্যনৰ কাৰণে, ৰাভা আছাম ইলেকশ্যনৰ কাৰণে মই 2-3 মাহ সময় দিব পৰা নাছিলোঁ, কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে কথাষাৰ মই গম পাইছিলোঁ। আৰু তাৰপিছত মই এইটো বিষয় লৈ পেলাই আয়ুক্তকে হওক বা আমাৰ চেয়াৰমেনৰ লগত যোগাযোগ কৰিছোঁ যে প্ৰকৃতটোনো কি। ইয়াৰে বিতং ৰিপৰ্ট এটা মোক দিয়াৰ কাৰণে, মই অভিভাৱক মন্ত্ৰী হিচাপে মোৰ হাতত দিয়াৰ কাৰণে মই জনাইছোঁ। বিতং ৰিপৰ্টটো আহিলেহে এই বিষয়ে আপোনালোকক মই জনাব পাৰিম।